ভারত বাংলাদেশ আন্তর্জাতিক সীমান্তবর্তী অঞ্চল কাটিগড়ার কিন্দখাল বর্ডার আউটপোস্টের 37 নং গেটের ভিতরে নো ম্যানস ল্যান্ড থেকে যে বাংলাদেশি দুষ্কৃতিকারীরা ভারতীয় নাগরিক রঞ্জিত দাস নামের ব্যক্তিজনকে অপহরণ করে নিয়ে যায় এবং বিএসএফ কর্তব্যরত অবস্থায় থাকা অবস্থাতেই একজন ভারতীয় নাগরিককে অপহরণ করে নিয়ে যাবে, চাঞ্চল্যকর পরিস্থিতি সৃষ্টি হয়। বিএসএফ এর অতিরিক্ততার কারণে সীমান্ত রক্ষার অজুহাতে সাধারণ মানুষকে কারণে অকারণে ভারতীয় বর্ডার এলাকার সাধারণ জনগণ হেনস্থার শিকার হতে হচ্ছে। এই ঘটনাকে নিয়ে কাটিগড়ার বিধায়ক মন্তব্য করেন যে আমাদের দেশ আমাদের মাটিতে যদি আমরা ভালোভাবে সুরক্ষিত থাকতে না পারি তাহলে কি হবে। বিএসএফ যে ধরনের নিরাপত্তা ব্যবস্থা বাংলাদেশের উপর নেওয়ার কথা তার পরিবর্তে সাধারণ মানুষ অযথা হয়রানির শিকার হওয়াটা দুঃখজনক। বিধায়ক কমলাক্ষ দে পুরকায়স্থ আসামের মুখ্যমন্ত্রীকে অবগত করেন এবং বিএসএফ এর কর্মকর্তারাও আশ্বাস দেন যে শীঘ্রই বাংলাদেশ থেকে রঞ্জিত দাসকে উদ্ধার করে আনা হবে। কিন্নখালো এটা মৰ্মান্তিক এটা ঘটনা হৈ গ'ল, ভাবিব নোৱাৰা ঘটনা হৈ গ'ল। আৰু মানে বাংলাদেশৰ এই মিয়া উগ্ৰপন্থী যিখিনি আছে সিহঁতৰ মানে এনেকুৱা দুঃসাহস মই ভাবিব নোৱাৰি। এইটো নমেন্স ল্যান্ড হয়, আমাৰ ভাৰতৰ মাটি হয়, আমাৰ ইণ্ডিয়াৰ মাটি হয়, কিন্তু সিহঁতৰ এই মাটিটো আমি ফেন্সিং দিয়াৰ লগে লগে সিহঁতৰ এনেকুৱা ভাৱ কৰে যে এই মাটিখন সিহঁতৰ আৰু এই গোটেইখিনি লৈ গৈছে, সিহঁতে লৈ গৈছে। আৰু কেতিয়াবা আহি কেনে তাতে আহি কেনে গৰু চুৰ এইবিলাক গোটেই কৰি থাকে, সিহঁতে কৰি থাকে। আৰু সেইটো কাৰণে মই ভাবো যে আজি ৰঞ্জিত দাস বুলি মানুহ এজন, আই থিংক সিহঁতে 5জন গৈছিলে, সিহঁতৰ পৰা 6-7জন মানুহ আহি কেনে সিহঁতক তেওঁক উঠাই লৈ গ'ল। আৰু এতিয়া কথা বাৰ্তা চলি আছে, বিএছএফে বিজিবিৰ লগত কথা বাৰ্তা পাতি আছে আৰু বাংলাদেশৰ হেৰিয়াৰ লগত ফ'ৰ্চৰ লগত কথা বাৰ্তা পাতি আছে। চাওক কি হয়। সিহঁতেতো আমাৰ আশ্বস্ত কৰিছে, মানে মই মাননীয় মুখ্যমন্ত্ৰীলৈ মই মেছেজ যোগে কথা হৈছে তেওঁৰ লগত, মাননীয় মুখ্যমন্ত্ৰীৰ লগত। আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষক গোটেইকেইটাক জনাইছো, গোটেই ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছো। তেওঁ সময় আগতে স্থানীয় ৰাইজৰ লগত বিএছএফে দুৰ্ব্যৱহাৰ কৰিছে, আপুনি আশা কৰি গম পাইছে, কি ক'ব? চাওক, সিহঁতে যদি আমাৰ ভাৰতবৰ্ষৰ আমাৰ মানুহৰ লগত যদি দুৰ্ব্যৱহাৰ কৰে আৰু যদি বাংলাদেশৰ এই মিয়া উগ্ৰপন্থীখিনি যিখিনি যদি উপদ্ৰৱ কৰি থাকে তেনেহ'লে কেনেকা হ'ব আৰু। আমাৰ ভাৰতবৰ্ষৰ মানুহ, আমাৰ মানুহ গৈছে, আমি এইটো লৈ চিন্তিত, সেইটো লৈ আমি মৰ্মাহত, আমি দুখিত, আমাৰ হেৰি হৈ আছে। সিহঁতে ইটো সময়ত সিহঁতে বাংলাদেশৰ ওপৰত একশ্যন ল'ব লাগে। আৰু মই ভাবো যে নিশ্চয় আমি কথা বাৰ্তা পাতি আছো, চাও কি হয়। আৰু স্থানীয় ৰাইজৰ অভিযোগ যে বিএছএফ কঠোৰ ভূমিকা পালন কৰে স্থানীয় লোকৰ ওপৰত, ঠিক আছে, কিন্তু সময়ত আমাৰ কথা হৈছে যে ছেফটি চিকিউৰিটি মেইনটেইন, আমাৰ কথা ক'ব লগা একো নাই, কিন্তু কথা হৈছে ছেফটি চিকিউৰিটিৰ নামত যদি আমাৰ মানুহে যদি বাংলাদেশে ধৰি লৈ যায়, ক'ত ছেফটি চিকিউৰিটি থাকিলে। আৰু ছেফটি চিকিউৰিটিটো তাতেই হ'ব আৰু য'ত নেকি আমাৰ মানুহ সুৰক্ষিত থাকিব। আমাৰ মানুহ যদি সুৰক্ষিত নাথাকে আৰু তেনেহ'লে ক'ৰ ছেফটি চিকিউৰিটি। সিহঁতৰ কিবা নিয়ম আছে, কি আছে, নিয়ম লগাই থাকক, ঠিক আছে, নিয়ম লগাই থাকক, কিন্তু আমাৰ জুমিত, আমাৰ মাটিত, আমাৰ ভূমিত যদি আমি ভালকে থাকিব নোৱাৰি তো ক'ত থাকিম বাৰু আমি। আমাৰ থকাৰ জেগাটো ক'ত আছে। আৰু সেইটো কাৰণে এইবিলাক নিয়ম যিখিনি আছে আপোনাৰ কৰিব লগা যিখিনি আছে আপুনি এজ পাৰ নিয়ম কৰক, ঠিক আছে, কিন্তু আমাৰ ভূমিত, আমাৰ মাটিত, আমাৰ ভাৰতবৰ্ষত যাতে আমাৰ অবাধ বিচৰণ থাকে, যাতে আমি যদি ভালকে যদি আমাৰ কথাখিনি আমি ক'ব পাৰি। তাৰ কাৰণে মই ভাবো এইটো আমাৰ কাৰণে এটা মৰ্মান্তিক এটা ঘটনা হৈছে। চাও, আমি মাননীয় মুখ্যমন্ত্ৰীলৈ জনাইছো, কি হয় নিশ্চয় কিবা এটা ব্যৱস্থা হ'ব বুলি মই আশা ব্যক্ত কৰিছো।